সাম্প্ৰতিক পৰিস্থিতি সঁচাই অসমৰ বাবে খুব জটিল এটা সন্দিক্ষণ আহি পৰিছে আৰু আমি এই সাম্প্ৰতিক পৰিস্থিতিসমূহৰ ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধত আমিও অৱস্থান গ্ৰহণ কৰি আহিছোঁ আৰু বিশেষকৈ আমি অসমৰ সকলোবিলাক সংগঠন সকলোবিলাক জাতি জনগোষ্ঠীকে ঐক্যবদ্ধ হৈ আমি এই জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধত থিয় হ'ব লাগিব আৰু বিশেষকৈ আমি বংগভাষী বা যিসকল লোক আছে তেখেতসকলৰ অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে কোনো মানে সংকোচ নকৰাকৈ এই জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধত থিয় হওক ইয়াত বৰাক ব্ৰহ্মপুত্ৰ বুলি উপত্যকা কথা নহয় এই বিধেয়কখনে আমাৰ সম্প্ৰীতিত ব্যাঘাত ঘটাব আমাৰ ভৱিষ্যতৰ যি ঐক্যবদ্ধতাত শান্তি সম্প্ৰীতিত ব্যাঘাত ঘটাব এনে এখন বিধেয়কক কোনো জনগোষ্ঠীয়ে যি ভাষা ভাষীয়ে নহওক লাগে কেতিয়াও সমৰ্থন জনোৱাটো উচিত নহয় চৰকাৰে বহু প্ৰচেষ্টা চলাইছে চক্ৰান্ত চলাইছে আমাৰ মাজত বিভাজন অনাৰ কাৰণে চেষ্টা চলাইছে এই বিভাজনক পৰাভূত কৰিবৰ কাৰণেই আমি ঐক্যবদ্ধ হৈ এই জাতীয় বিধ্বংসী বিধেয়কৰ বিৰুদ্ধত ঐক্যবদ্ধ হোৱা প্ৰয়োজন আছে আৰু ই সময়ৰ দাবী আমি বংগভাষী অসমীয়া সমাজৰ ফালৰ পৰা যোৱা ছেপ্টেম্বৰ মাহৰ পৰা আমি জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে আমি গৈ আছোঁ আৰু ইয়াৰ কাৰণে আপোনালোকে জানে যে আমি যোৱা 12 নৱেম্বৰ তাৰিখে হোটেল অমৃতসৰত সংযুক্ত মুক্তি বাহিনী আৰু বংগভাষী অসমীয়া সমাজে একেলগে হৈ আমি সম্প্ৰীতি অসম বুলি এটা সংগঠনৰ জন্ম দিছোঁ আৰু আমাৰ উদ্দেশ্য লক্ষ্য এটাই যে অসমত থকা বংগীমূলৰ যিবিলাক সাৰেহিমু যোৱা অসমীয়া তেওঁলোকে অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আজি যি জাতীয় সংগঠনৰ লগত যি জাতিধ্বংসী কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে এই যিটো 2016 চনৰ বিধেয়ক আমাক জাপি দিব বিচাৰিছে তাৰ বিৰুদ্ধে বংগভাষী অসমীয়া সমাজে সদায় ইয়াৰ বিদ্ৰোহ কৰিব আৰু এই বিধেয়কখন বাতিল নোহোৱা পৰ্যন্ত বংগভাষী অসমীয়া সমাজে আমি অহা 31 জানুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰীলৈকে আমি আমাৰ কাৰ্যসূচী ল'ম আৰু এই বিধেয়কৰ বিৰুদ্ধে আমি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক সকীয়াই দিছোঁ যে অতি সোনকালে আপোনালোকে এই বিধেয়কখন বাতিল কৰক আৰু নহ'লে আমি আমাৰ জাতীয় সংগঠনৰ লগত বংগভাষী অসমীয়া সমাজে ইয়াৰ বিৰুদ্ধে আন্দোলন কৰিম প্ৰাণজিৎ শইকীয়া ডাঙৰীয়া সংযুক্ত মুক্তি বাহিনীৰ আজি দুজন ব্যক্তিৰ কাৰণে আজি সভা অনুষ্ঠিতে কেৱল নহয় আজি জন্ম হৈছিল 122 বছৰ পূৰ্বে গতিকে তেখেতলৈ মোৰ অন্তৰ্ভৰা শ্ৰদ্ধা নিবেদন কৰিলোঁ এখনি মেডেল এখনি মানপত্র সম্মাননা জনাইছে মৌলী চৌধুৰী নিকিতা মিত্ৰ আলফাৰ সমিতিৰ সভাপতি বিজু খান ডাঙৰীয়াক মৰমৰ জনাইছোঁ ধন্যবাদ মিত্ৰ এখনি মৰম আৰু শ্ৰদ্ধা জনাব অনামিকা পালে মাননীয় শ্ৰীযুত প্ৰাণজিৎ শইকীয়া ডাঙৰীয়া আলফানাটা অনুষ্ঠিত কৰিছিলোঁ যোৱাকালি তোমালোকক স্বাধীনতা দিম সহস্ৰ সংগ্ৰামৰ বিষয়ে বিস্তৃতভাৱে আমাক অৱগত কৰিব সহস্ৰ সংগ্ৰামৰ সুদীৰ্ঘ কেইবাটাও দশকৰ নেতৃত্ব দিয়া সহস্ৰ সংগ্ৰামী মানৱ চেতিয়া ডাঙৰীয়াই ভাৰতৰ বিশেষকৈ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ যি পৰাধীনতাৰ শিকলি এই শিকলি ছিঙি ভাৰতবাসী মুক্ত কৰাৰ সপোন দেখিছিল নেতাজী সুভাষ চন্দ্ৰ বসুৱে এই থকা হ'লে আটাইতকৈ এজন অসুখী যদি মানুহ হ'লহেঁতেন নিশ্চয়কৈ নেতাজী সুভাষ চন্দ্ৰ বসু ডাঙৰীয়াই হ'লহেঁতেন এই নেতাজী সুভাষ চন্দ্ৰ বসু বা অসমীয়া জাতিৰ জাত্যাভিমানত বলিয়ান হৈ থকাৰ বাবে কওক তেতিয়া কিন্তু মোৰ মানসিকতাটো তেনেকুৱাই আছিল আজি মই মিছা নকওঁ কিন্তু শেহতীয়াকৈ যেতিয়া মই যোৱা এটামান বছৰৰ পৰা আমি দেখাৰ পিছত বিশেষকৈ এই ঢলাৰ যিটো হত্যাকাণ্ড হৈ গ'ল এই হত্যাকাণ্ড হোৱাৰ পিছত মোৰ মানসিকতাটো কিন্তু মোৰ অকল নহয় আমাৰ সংযুক্ত মুক্তি বাহিনী অসমৰ সহস্ৰপন্থাত যিসকলে আমি জড়িত হৈ আছিলোঁ তেওঁলোকৰ মানসিকতা কিছু এটা পৰিৱৰ্তন আহিছে চৰকাৰৰ যিটো ভোট বেংকৰ পলিচি আমাক ভাগ ভাগ কৰাৰ যিটো পলিচি এই সভাখনৰ
মাননীয়া উদ্যোক্তাসকল